নমস্কাৰ বন্ধুসকল, আশা কৰোঁ আপোনালোক সকলো কুশলে আছে। বন্ধুসকল, আজি আপোনালোকৰ সৈতে এই সময়ত জনাবলৈ লৈ আছোঁ চাওক, প্ৰকাশ হৈছে কৰ্মচাৰী পেঞ্চন সংশোধন আঁচনি 2025। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শেহতীয়াকৈ প্ৰকাশ হৈছে কৰ্মচাৰীসকলৰ বাবে। আৰু দেৰি নকৰাকৈ আপোনালোকৰ সন্মুখত মূল ইনফৰমেশ্যনটো জনাবলৈ লৈ আছোঁ চাওক। 2025ৰ নৱেম্বৰ মাহৰ 1 তাৰিখৰ পৰা 2026ৰ 30 এপ্ৰিললৈকে চলিব এই আঁচনি। বন্ধুসকল, চৰকাৰে এই আঁচনিখনৰ বিষয়ে এখন ৰাজপত্ৰ যোগে প্ৰকাশ কৰিছিলে, অফিচিয়েলি প্ৰকাশ কৰিছে। আপোনালোকৰ সন্মুখত মই মূল ইনফৰমেশ্যনটো আপোনালোকক দেখুৱাবলৈ লৈ আছোঁ চাওক। চৰকাৰে এনেকৈ প্ৰকাশ কৰিছিলে আৰু আপোনালোকক ইয়াৰ যি অসমীয়া অনুবাদটো হ'ব, সেই অসমীয়া অনুবাদটো সম্পূৰ্ণকৈ আপোনালোকে বুজি পোৱাকৈ জনাবলৈ যত্ন কৰিম। মূল ইনফৰমেশ্যনটো আপোনালোকৰ সন্মুখত মই দেখুৱাইছোঁ। কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন ইনক্লুড কৰি তেওঁলোকে এই আঁচনিখনৰ বিষয়ে ইনফৰমেশ্যনটো প্ৰকাশ কৰিছে। তে বন্ধুসকল, দেৰি নকৰাকৈ মই আপোনালোকৰ সন্মুখত যি অসমীয়া অনুবাদটো হয়, সেই অসমীয়া অনুবাদটো আনিবলৈ যত্ন কৰিছোঁ। এমপ্লয়ী পেঞ্চন এমেণ্ডমেণ্ট স্কিম 2025, কৰ্মচাৰী পেঞ্চন সংশোধন আঁচনি 2025। কাৰ্যকৰী সময় হ'ল 2025 চনৰ নৱেম্বৰৰ 1 তাৰিখৰ পৰা 2026 চনৰ 30 এপ্ৰিললৈকে হ'ব। আৰু এই আঁচনি 6 মাহৰ বাবে চলিব বুলি কৈছে। এটা বিশেষ অভিযান আৰম্ভ হ'ব কৰ্মচাৰীসকলৰ বাবে। আৰু আঁচনিখনৰ লক্ষ্য হৈছে, এই সংশোধনৰ মুখ্য লক্ষ্য হৈছে এমপ্লয়ী এনৰলমেণ্ট কেম্পেইন 2025, কৰ্মচাৰী নামাংকন অভিযান 25ৰ অধীনত যিসকল কৰ্মচাৰীয়ে আগতে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড আঁচনিত নাম নথিভুক্ত কৰা নাছিল, তেওঁলোকক সুযোগ দিয়া হ'ব যাতে তেওঁলোকে এতিয়া যোগদান কৰিব পাৰে। তে নিশ্চয় গম পাইছে আঁচনিখনৰ উদ্দেশ্যটো কি বা লক্ষ্যটো কি হ'ব। আৰু ইয়াৰ ভিতৰৰ ইনফৰমেশ্যনটো হ'ল, এই অভিযানৰ সময়ছোৱাত যদি কোনো প্ৰতিষ্ঠানে এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ড পেঞ্চন ইঞ্চুৰেঞ্চ আঁচনি অনুসৰি কৰ্মচাৰীৰ নামাংকন কৰিবলৈ দেৰি কৰিছিল, তেতিয়া তেওঁলোকে মুঠতে 100 টকা এটা ফাইন দি বা পেনাল্টি দি এই কামখিনি কৰিব পাৰিব। 100 টকাৰ ভিতৰতে 3টা আঁচনিৰ একোটাতে EPF, EDLI বা EPS এই তিনিওটা কৰিব পাৰিব বুলি উল্লেখ কৰিছে। অৰ্থাৎ মূল বিষয়টো হ'ল এইটোৱে যে আপোনালোকক মই জনাবলৈ লক্ষ্য কৰিছোঁ, যিসকল কৰ্মচাৰীৰ নাম এমপ্লয়িজ প্ৰভিডেণ্ট ফাণ্ডত ইনক্লুড কৰা নাছিলে, 100 টকা এটাৰ বিনিময়ত তেওঁলোকে নামটো ইনক্লুড কৰিব পাৰিব। আৰু সেইটো অৱসৰৰ বাবে ভাল এটা এমাউণ্ট জমা হ'ব, তাতে জমা কৰিব পাৰিব কৰ্মচাৰীসকলে। তে বন্ধুসকল, এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ আৰু আপোনালোকৰ সহায় হওক বুলিয়েই আমাৰ চেনেলৰ যোগেৰে জনাবলৈ যত্ন কৰিলোঁ। যদি ইনফৰমেশ্যনসমূহ ভাল লাগিছে বা আগলৈকো যদি এনেকুৱা ইনফৰমেশ্যন আপোনালোকে পাই থাকিবলৈ বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি হাতত ৰাখিব।